নমস্কাৰ সংবাদী ৰাইজক হৈ মোৰ পৰিৱেশটোৰ ৰাইজৰ সভাপতি হিচাপে আমাৰ এই অনুষ্ঠান ভাবি ৬৫ বছৰমান আমি পৰিবেশটো পালন কৰিছোঁ। আৰু আমাৰ প্ৰতিষ্ঠা মন্দিৰ প্ৰতিষ্ঠা অনুমানিক 1947। গতিকে আমি এই আধ্যাত্মিক শ্ৰীকৃষ্ণৰ লগত সম্পৰ্ক ৰাখি এই অনুষ্ঠানটো আমি চলাই আহিছোঁ। ইয়াতে আমি বছৰি অনুষ্ঠান ভাগি পাতি আহিছোঁ। এইবেলিও বিগত বছৰৰ দৰে এইবেলিও আমি হোলী উৎসৱটি পাতিছোঁ। ইয়াতে আমাৰ ভকত বৈষ্ণৱ তথা আধ্যাত্মিক দেও আমি এটি ৰাইজক দেখুৱাই আহিছোঁ কৃষ্ণ সম্পৰ্কীয় কিছু আধ্যাত্মিক, যেনে কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈ এই মাজৰ যিখিনি পৰিক্ৰমা, এই পৰিক্ৰমাটো আমি সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছোঁ। আৰু মানুহক আমি এইটো দেখাব খুজিছোঁ যে ভগৱান কৃষ্ণ মানুহৰ হৃদয়ত কেতিয়া বিৰাজমান হয়। যেতিয়া মানুহৰ বিপদ আহে, বিঘিনি আহে, তেতিয়া মানুহে কৃষ্ণৰ অনুভৱ এইটো যি উপলব্ধি, যেনেকৈ দৈৱকী বসুদেৱে বিপদৰ সময়ত ভগৱান শ্ৰীকৃষ্ণক উপলব্ধি কৰিছিল। আৰু সেই উপলব্ধি মৰ্মে এটা সময়ত প্ৰভু বিষ্ণু তেওঁলোকে সৰু শিশু হিচাপে প্ৰলাপ পাইছিল। আৰু আধ্যাত্মিক দিশটো আমি বছৰ ধৰি উপস্থাপন কৰি আহিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ যেতিয়া জন্ম হোৱা নাছিল, দৈৱকী বসুদেৱক কংস ৰজাই কাৰাগাৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। আৰু বসুদেৱ আৰু দৈৱকীয়ে ভগৱান কৃষ্ণক সদায় আৰাধনা কৰিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণ অহাৰ আগমুহূৰ্তত বন্দী কাৰাগাৰ এখনত ৰাখি থৈছিল। আৰু এটা সময়ত যেতিয়া ভগৱান কৃষ্ণ তেওঁলোকৰ পলাশ উঠিছিল, পলাশ উঠাৰ লগে লগে তেওঁলোকৰ হাতত শ্ৰীকল আৰু লোহাৰ শিকলি সম্পূৰ্ণ নিজে খুলি গৈছিল। আৰু যিবিলাক প্ৰহৰী চন্দৰী ৰখি আছিল, ভগৱান অহাৰ লগে লগে এই প্ৰহৰী চন্দৰীবিলাক নিজে কৰিছিল। মানে আধ্যাত্মিক ভগৱান শ্ৰীকৃষ্ণ নাহাৰ আগত বসুদেৱ দৈৱকীক মায়াই আবদ্ধ কৰি ৰাখিছিল এই চিপাহী চন্দৰীবিলাকে। আৰু যেতিয়া ভগৱান শ্ৰীকৃষ্ণ যেতিয়া তেওঁলোকৰ পলাশ উঠিল, তেতিয়া এই মায়াবিলাক নিজে শুই পৰিছিল। আৰু শুই পৰাৰ লগে লগে ভগৱান কৃষ্ণ বসুদেৱে নন্দনৰ গৃহত হৈ আহিছিল। আমি আধ্যাত্মিক চিন্তা কৰিব যাওঁ, যেতিয়ালৈকে ভগৱান কৃষ্ণ আমি উপলব্ধি কৰিব নোৱাৰো, আমি যদি আধ্যাত্মিক মৰ্মত যদি আমি কৃষ্ণ তেতিয়াহ'লে কৃষ্ণৰ জন্মৰ পৰা কৃষ্ণৰ ডাঙৰ ভ্ৰমণলৈকে এই মাজৰ যিটো সময়, এইখিনি সময়ৰ মাজত জীৱন বুলি এইটো এটা সময় পৰিক্ৰমা। এই কথাটো জীৱন ভগৱান কৃষ্ণ গীতাত দেখাইছে যে জন্মৰ পৰা মৃত্যুলৈকে যিখিনি মাজৰ সময় এই জীৱন। আৰু আমি গীতাত যিখিনি পাইছোঁ বা ভগৱতে আমাক যিখিনি দৰ্শন দিছে, কৃষ্ণৰ ভিতৰত বিচাৰিত অপৰাধ ভগৱান কৃষ্ণৰ কথা কৈ মোৰ দৰে বা আমাৰ দৰে অসমৰ কোনো ধৰণৰ মানসিকতা নাই। তেওঁৰ কথা কৈ থকা আমাৰ সমগ্ৰ অসমৰ ভিতৰতে এইটো আমাৰ হোলী উৎসৱটো কিছু ক্ষেত্ৰত আমি যদি গুৰুজনাৰ ক্ষেত্ৰত যদি আমি গুৰুজনীতৰ পৰা যদি আহোঁ, তেতিয়াহ'লে আমাৰ যিটো চহা জীৱনৰ সম্পৰ্ক ভগৱান কৃষ্ণৰ যিটো বীজ ৰূপত, গতিকে এই চহা জীৱনৰ সম্পৰ্ক ৰাখি ভগৱান কৃষ্ণ বলোৰাম যিটো খেতি কৃষ্ণ আকৰ্ষণ
কৃষ্ণ আৰু যিটো কৃষ্টি আমাৰ খেতি বাতিৰ লগত বিভিন্ন বস্তু আমাৰ মানে সংযোগ হৈছে গতিকে কলা ভগৱান কৃষ্ণৰ লগতে বলৰামে এই কলাটো আমাৰ কৃষ্টি কৰি দিছে ইয়াৰ লগত আমাৰ জীৱনত মধুৰ সম্পৰ্ক আছে আৰু যিটো সম্পৰ্ক সেইটো তাত্ত্বিকভাৱে বিশ্লেষণ কৰিলে ভগৱান কৃষ্ণৰ লগত প্ৰত্যেক মানুহৰ আমাৰ এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো আমি বহাগ মাহত সকলোতে পাওঁ ভগৱান কৃষ্ণ অৰ্জুনৰ বিহুত আগত আছে মহাভাৰতৰ যুদ্ধ কিন্তু গীতা জ্ঞান ভগৱান কৃষ্ণই অৰ্জুনক বাল্যকালৰ পৰা পাইছে কিন্তু গীতা জ্ঞান দিয়াৰ কাৰণে এটা নিৰ্দিষ্ট গতিৰ কাৰণে যাব লাগে আৰু ভগৱান কৃষ্ণ ইচ্ছা কৰিলে অৰ্জুনক মহাভাৰতৰ যুদ্ধ একাদিনে অনুভৱ কৰিলা কিন্তু মহাভাৰতৰ যুদ্ধ সময় কাৰণে এই মনুষ্য ভগৱান কৃষ্ণ ঈশ্বৰ পৰমাত্মা নিরাকার রূপ ভগবান কৃষ্ণ আৰু নিরাকার রূপ নিরাকার রূপ কেতিয়া আমি বাল্যকালত ভগৱান উপজা সময়ত Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.